हेलो गाइस মোৰ ইউটিউব চেনেল আজি মই বনাইছোঁ ঘৰৰ মুৰ্গী ইয়াতে দেখাইছোঁ আদা ৰসুন জিৰা পিঁয়াজ জলকীয়া আলু এইসব মাংসখিনি ধুই ল'লোঁ ধুই লোৱাৰ পিছত আৰু এয়া চাওক তাৰপিছত ইয়াতে ডিম এখন নিমখ হালধি তেল মেৰিনেট কৰিবৰ কাৰণে তাৰপিছত দি আছোঁ পিঁয়াজ জলকীয়া আদা ৰসুনৰ পেষ্টটো জিৰাৰ এইটো এখন মেৰিনেট কৰি ল'ম কৰাৰ পিছত অলপমান ঢাকি থৈ দিম এনেকৈ থৈ দিম আৰু থৈ দিয়াৰ পিছত আলুখিনি ভাজি ল'ম তাৰপিছত জিৰা শুকান জলকীয়া তাৰপিছত আলু চৰি তেজপাত বেয়া নাপাব দেই তাৰপিছত মাংসখিনি আলুখিনি দি দিলোঁ দি দিয়াৰ পিছত অলপ ফ্ৰাই কৰিম ফ্ৰাই কৰাৰ পিছত সেনা কৰি থৈ দিম মাংসটো হৈ থাকক মই কিছুমান পাৰ্চনেল কথা আছে সেইটো ক'ম আপোনালোকক বেয়া নাপাব দেই মই ইমান দিন আৰু ভিডিঅ' অহা নাই নতুন ইউটিউব চেনেল খুলিছোঁ সেইটো কাৰণে চৰি গাইজ কি কৰিব আৰু আমি গৰীব মানুহ ৰিচাৰ্জ ভৰাব আৰু ইমান টকা পইচা নাই ইমান গৰীব হৈছোঁ আমি বাঢ়ি গৈছে ইমান দাম বাঢ়িছে আৰু ইমান দিন কৰা নাই আৰু বনাই আছোঁ ইয়াতে দিম এখন মানে পানী দিম অলপ লাহে কৰি এখন মানে অলপ পানী দিলোঁ দিয়াৰ পিছত অলপ মানে থাকি এনেকৈ মাংসটো অলপ কৰিলোঁ দিয়াৰ পিছত তাৰপিছত আৰু মাংসখিনি হৈ গ'ল এতিয়া বনালোঁ বহুত এতিয়া আপোনালোকৰ বনাই খাব দিওঁ